নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC কনষ্টেবল 2024 এণ্ড 2025ৰ ওপৰত। যিহেতু আপোনালোকৰ বাবে এটা খুব বেয়া খবৰ আছে। কি বেয়া খবৰ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গমেই পাব। যিহেতু মই আগৰ পৰাই কৈ আহিছিলোঁ আপোনালোকে এনেকুৱা কৰক, তাৰ মাজতো কিন্তু এটা বেয়া খবৰ আহিছে। আপোনালোকে প্ৰথমতে চাই লওক, তাৰপিছত মই আপোনালোকক ভালদৰে বিৱৰণ সহকাৰে জনাই দিবলৈ চেষ্টা কৰিম। এয়া হৈছে আমাৰ অসমত পৰীক্ষা দিবলৈ আহিছে, মাফ খুজিছে। এয়া বিহাৰৰ যিখিনি কেণ্ডিডেট, এজন আমাৰ নমুনা আৰু এজন নমুনা। বিহাৰৰ পৰা আহিছে দুজন কেণ্ডিডেট আমাৰ অসমত। আমাৰ এইটো যোৰহাট চেণ্টাৰ আয়ন ডিজিটেল জোন, ইয়াত পৰীক্ষা দিবলৈ আহিছে। আৰু এইসমূহৰ কাৰণে আমাৰ অসমত কাটতটো বেছিকৈ হাই যায়। दोबारा नहीं आऊंगा बोल, नहीं आऊंगा दोबारा। तुम भी बोल दोबारा नहीं आऊंगा, यहाँ पे देख के बोल नहीं आएंगे। আপোনালোকে ইতিমধ্যে দেখিলে ভিডিঅ'টোৰ মাধ্যমেৰে যে বাহিৰৰ কেণ্ডিডেটে আহি এইবাৰো অসমত এক্সাম দিবলৈ উপস্থিত হৈছে। মানে ইয়াৰ পৰা এইটো কথাই গম পোৱা যায় যে আমাৰ কাট অফ এইবাৰো যথেষ্টখিনি যাবলৈ গৈ আছে। কাৰণ বহুতে কৈছিল যে ইয়াৰ পিছত আৰু অসমত বাহিৰৰ কেণ্ডিডেটে আহি এক্সাম দিব নোৱাৰে। এতিয়া আপোনালোকে নিজে প্ৰত্যক্ষ কৰিলে যে এইবাৰো তেওঁলোকে আহি আমাৰ অসমত এক্সাম দিলে আৰু আমাৰ অসমৰ স্থায়ী বাসিন্দা আমি অসমৰ থলুৱাখিনিৰ চাকৰি তেওঁলোকে কাঢ়ি নিবলৈ এনেকৈ আহিছে। যিহেতু আগতেও নি আছে আমাৰ চাকৰিবিলাক, আৰু এইবাৰো তেওঁলোকে আহিছে নিবলৈ। ইয়াৰ পৰা এইটোৱে কথা গম পাব পাৰি যে আমাৰ অসমৰ মানুহে তেওঁলোকক সহায় কৰিছে, ডকুমেণ্ট বনাইছে তেওঁলোকৰ, আৰু তেওঁলোকক অহাত সুবিধা কৰিছে, থকাত সুবিধা কৰিছে। সেই কাৰণে তেওঁলোকে সাহস বেছি পাইছে। আমাৰ অসমৰ মানুহে বেয়া কৰিছে কাৰণে তেওঁলোকে আহিব সুবিধা পাইছে। সুবিধা কোনে দিছে? আমাৰ অসমৰ মানুহে সুবিধা দিয়াৰ কাৰণে তেওঁলোকে আহি আজি এক্সাম দিব পাৰিছে। ইয়াৰ পৰা আপোনালোকে এইটো কথাই উপলব্ধি কৰক যে আপোনালোকে যিটো ভাবি আছিল যে এইবাৰ বাহিৰৰ ল'ৰা নাহিব, কাট অফ নিচেই কম যাব, আপোনালোকে কেতিয়াও নাভাবিব। যিমানে বাহিৰৰ ল'ৰা বেছিকৈ আহিব সিমানে হাই কাট অফ যাব। কাৰণ তেওঁলোকৰ বাবে এইবিলাক একেবাৰে সহজ, আমাৰ কাৰণে টান। কাৰণ তেওঁলোকে এইবিলাক প্ৰতি বছৰে তেওঁলোকে এইবিলাকৰে প্ৰিপাৰেশ্যন চলাই থাকে, যিটো তেওঁলোকৰ অতি সহজ হৈ যায়। আপোনালোকে এবাৰ ভাবক যে আমাৰ চাকৰি এইবাৰো কাঢ়ি নিবলৈ আহিছে। মই অলৰেডি আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে জনাইছিলোঁ যে আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰক যাতে এনেকৈ আহিব নোৱাৰে। মই জনাইছিলোঁ যে আহি বাহৰ পাতিছে। যিহেতু মোক বহুতেই জনাইছিল যে দাদা এনেকৈ আহিছে, গুৱাহাটীত আহি আছে, দাদা যোৰহাটত আহিছে, এনেকৈ আহি বাহৰ পাতিছে, আমি দেখিছোঁ, এনেকৈ মোক জনাইছিল। আৰু মই সেই ভিত্তিতে আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰেও জনাইছিলোঁ। কিন্তু তাত বহুতে ছাপোৰ্ট কৰা দেখা নাপালোঁ। যদি ছাপোৰ্ট কৰে তেতিয়াহে আপোনালোকে চাকৰি ল'বলৈ সক্ষম হ'ব। মই মোৰ কাৰণে কোৱা নাই, আপোনালোকৰ বাবে কৈছোঁ, যাতে আপোনালোকে এনেকুৱা ব্যক্তি দেখিলে আইন হাতত তুলি নল'ব, তেওঁলোকক আইনৰ হাতত চমজাই দিবলৈ চেষ্টা কৰক। প্ৰশাসনৰ হাতত তেওঁলোকক আপোনালোকে চমজাই দিয়ক, আপোনালোকে নিজে হাতত তুলি নল'ব। কাৰণ আপোনালোক একোজন কেণ্ডিডেট বা আপোনালোকৰ চাকৰি প্ৰাৰ্থী। আপোনালোকে যদি আইন হাতত তুলি লয় আপোনালোকৰে প্ৰব্লেম হ'ব। প্ৰশাসন আছে, প্ৰশাসনক চমজাই দিয়ক। আৰু ইয়াৰ পৰা আপোনালোকে সষ্টম হৈ থাকক, যাতে এনেকুৱা ধৰণৰ বাহিৰাগত কেণ্ডিডেট দেখিলে আপোনালোকে প্ৰশাসনক জনাই দিয়ে। আজি গম পালে, ভিডিঅ'টো চালে। আজিৰ ভিডিঅ'টোত এইখিনি আপোনালোকক সৰু ইনফৰ্মেশ্যন দিব লগা আছিল।